কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে? কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কংগ্ৰেছৰ মানুহে এই কাৰণে আঁচনি লয়, অকল কংগ্ৰেছৰ মানুহে নহয়, অসমৰ ৰাইজে এই কাৰণে আঁচনি লয় কিয়নো আঁচনিৰ ধন বিজেপিৰ কোনো মন্ত্ৰী এমএলএৰ সম্পত্তি বিক্ৰী কৰি দিয়া নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিদিনা আপোনাৰ মানে পৰ্বতসম সম্পত্তি বিক্ৰী কৰি আঁচনিৰ ধন দিয়া কৰিব, সেইদিনা অসমৰ ৰাইজে আঁচনিৰ ধন নলয়। যিদিনা আপুনি আপোনাৰ পত্নীৰ নামত থকা এই যে বাণী গ্ৰীণ ৰিজৰ্ট বিক্ৰী কৰি যিদিনা আপোনালোকে আঁচনি দিব, সেইদিনা কোনো অসমৰ ৰাইজে আঁচনি নলয়। যিদিনা আপুনি এই যে আপোনাৰ বন্দা ইণ্টাৰনেশ্যনেল স্কুল যে খুলিছে, এইবিলাক স্কুলৰ পৰা যি ইনকাম হয়, ইনকামৰ টকাৰে যেতিয়া আঁচনি দিয়ে কোনোৱে নলয়। যিদিনা আপুনি নিউজ লাইভ বা টাইম এইট বিক্ৰী কৰি যিদিনা আপুনি ধনেৰে যেতিয়া আঁচনি দিয়ে, সেই আঁচনি কেতিয়াও অসমৰ ৰাইজে নলয়। মই পুনৰবাৰ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই ধন আপোনাৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি দিয়া নাই। এই ধন আপুনি আপোনাৰ পুত্ৰৰ নামত থকা 18টা কোম্পানী বিক্ৰী কৰি দিয়া নাই, আপোনাৰ পত্নীৰ নামত থকা চাহ বাগিচা বিক্ৰী কৰি দিয়া নাই, আপোনাৰ পত্নীৰ নামত কলিয়াবৰ বা বঙৰত থকা মাটি বিক্ৰী কৰি এই ধন দিয়া নাই। এই ধন ৰাইজৰ কৰ কাতলৰে পোৱা ধন, আৰু সেই ধন অসমৰ ৰাইজে ল'বয়ে। কংগ্ৰেছৰ জনসাধাৰণৰ অসমৰ যিহেতু ল'বয়ে, আৰু যিদিনা আপোনাৰ সম্পত্তি বিক্ৰী কৰি দিব, আপোনাৰ 2 নম্বৰী টকাৰে আঁচনি দিয়া কৰিব, সেই দিনাৰ পৰা কিন্তু কোনো অসমৰ ৰাইজে এটকাও আঁচনিৰ ওপৰত নলয়, সেয়া নিশ্চিত ৰাখিব।